নমস্কাৰ বন্ধু-বান্ধৱীসকল আশা কৰো সকলো ভালে আছে মোৰ আনটি ভিডিঅলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসাম অৰ্থাৎ সেবা বোৰ্ডৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ নোটিছ দিয়া হৈছে সেবা স্পোকেন ইংলিছৰ সেন্ট্ৰেল এছেছমেন্ট টেষ্টৰ বাবে যেহেতু আজিৰ পৰা অৰ্থাৎ 5 আগষ্টৰ পৰা 9 আগষ্টৰ ভিতৰত ক্লাছ 10ৰ ফাৰ্ষ্ট সেন্ট্ৰেল এছেছমেন্ট টেষ্টটো অনুষ্ঠিত হৈ আছে আৰু সেকেন্ড যেটো সেন্ট্ৰেল এছেছমেন্ট টেষ্ট হ'ব হেতু 3 ডিসেম্বৰৰ পৰা 7 ডিসেম্বৰ 2024 ত অনুষ্ঠিত হ'ব গতিকে যি সকল ছাত্ৰ ছাত্ৰী দশম শ্ৰেণীত পঢ়ি আছে বা ক্লাছ 10 ত পঢ়ি আছে তেওঁলোকে এই 5 আগষ্টৰ পৰা 9 আগষ্টৰ ভিতৰত সেন্ট্ৰেল এছেছমেন্ট টেষ্টটো দি পিনে আজৰি হ'ব লাগিব এতিয়া সেন্ট্ৰেল এছেছমেন্ট টেষ্ট দিয়াৰ সময়ত আপোনালোকে কিছুমান কথা মনত থব যে আপুনি যেতিয়া লগইন হ'ব লগইন হোৱাৰ পিছত কেতিয়াও লগ আউট নহব নহলে আপোনালোকৰ এক্সামটো সাবমিট হৈ যাব এবাৰ এক্সামটো কমপ্লিট কৰিব সম্পূৰ্ণ কৰি লব তাৰ পিছতহে আপুনি কি কৰিব লগ আউট কৰি বেলেগক আপুনি লগইন হ'ব দিব পাৰে তাৰ পিছত ক্লাছ 9 ৰ যেটো সেন্ট্ৰেল এছেছমেন্টৰ ডেট হেতু দিয়া হৈছে 21 অক্টোবৰৰ পৰা 25 অক্টোবৰৰ ভিতৰত হ'ব ফাৰ্ষ্ট সেন্ট্ৰেল এছেছমেন্ট ক্লাছ 9 ৰ বাবে আৰু সেকেন্ড যেটো সেন্ট্ৰেল এছেছমেন্ট টেষ্ট হ'ব হেতু ক্লাছ 9 ৰ 20 জানুৱাৰীৰ পৰা 24 জানুৱাৰীৰ ভিতৰত অনুষ্ঠিত কৰা হ'ব গতিকে যি সকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে তেওঁলোকৰ লেভেলসমূহ ক্লিয়াৰ কৰা নাই হে লেভেলসমূহ ক্লিয়াৰ কৰি লওক আৰু যেটো সেবা স্পোকেন ইংলিছ এপ আছে হে এপটো আপোনালোকে আপডেট কৰি থব তেতিয়াহে আপোনালোকে নতুন যেটো ফিচাৰ্ছ ইয়াত ইনক্লুড কৰা হৈছে সেবা স্পোকেন ইংলিছ এপৰ হেতু আপোনালোকে তাৰ লাভ উঠাব পাৰিব এতিয়া আগতে এটা সমস্যা হৈছিল যে সেবা স্পোকেন ইংলিছত যেতিয়া কিবা এটা সেন্টেন্স আপুনি স্পিক কৰোতে বা আপুনি প্ৰনাউন্স কৰোতে আপুনি বাৰে বাৰে যদি কিবা এটা ভুল হৈ যায় আকৌ এবাৰ কৰিব লাগিছিল কিন্তু সেবা স্পোকেন ইংলিছটো ইমপ্ৰুভ কৰা হৈছে তাত কোৱা হৈছে যে যদি আপুনি যেটো সেন্টেন্স দিয়া আছে কবলে সেই সেন্টেন্সটো যদি কোৱাৰ পিছত যিখিনিলৈকে আপুনি কাৰেক্ট কলে সেইখিনি তাতে থাকি যাবগে তাত আপোনাৰ ব্লু টিক দেখাব আৰু যেটো আপুনি কোৱা নাই কাৰেক্ট কৰা নাই হেতু আপুনি তাৰ পিছত আপুনি প্ৰনাউন্স কৰি পিনে সেইখিনি কৈ পিনে সম্পূৰ্ণ কৰি তাৰ পাছতহে নেক্সট কৰিব আৰু আপুনি সাবমিট কৰিব পাৰিব গতিকে এই সৰু ইনফৰমেশনটো দিবৰ কাৰণে আজি ভিডিওটো প্ৰস্তুত কৰিছিলো ভিডিওটো ভাল পালে লাইক শেয়াৰ কমেন্ট কৰিও ভিডিওটো সম্পূৰ্ণ চাই অশেষ ধন্যবাদ থ্যাংক ইউ ফৰ ওয়াচিং